সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 9 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 3:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, দিনৰ 10:40 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:32 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:42 16 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ, গন্ধৰ্ব ৰস্তি বৰুণ যোগ হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:40 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ অস্তুত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দখিলা যোগ পাব, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:52 পৰা 8:16 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:55 পৰা 2:52। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি যিমান পাৰে নিজৰ মনক অকণমান সুস্থিৰ কৰি ৰখাৰ চেষ্টা কৰক, কাৰণ মনত বাহিৰা বহু ধৰণৰ চিন্তা আজি চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে বিদেশত ব্যৱসায় বাণিজ্য কৰে নতুবা ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে তেওঁলোকৰ অৰ্থ প্ৰাপ্তিৰ অৱশ্যে প্ৰবল সম্ভাৱনা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও পৰিয়ালৰ সদস্যসকলৰ লগত আপোনাৰ আজি সময় অতিবাহিত কৰাৰ কিছু সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। আজি কোনোবা এনেকুৱা ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে যি ব্যক্তিক লগ পোৱাৰ প্ৰভাৱত আপোনাৰ দিনটো আৰু অকণমান শুভ আৰু মংগলময় হৈ পৰা দেখা যাব। আজি আপুনি আনৰ পৰা প্ৰশংসা লাভ কৰিব। যি প্ৰশংসা আপুনি বিচাৰে তেনেধৰণৰ প্ৰশংসাই আজি অন্য ব্যক্তিৰ পৰা নিশ্চয় লাভ কৰিব। লগতে যদি আপুনি অকণমান চেষ্টা কৰে তেতিয়াহ'লে দেখিব আজিৰ দিনটো আপোনাৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও অইন দিনৰ তুলনাত খুব সুন্দৰ হৈ পৰা দেখা যাব। কিন্তু বন্ধুৰ সৈতে অকণমান গুৰুত্ব ৰাখিব, কাৰণ বন্ধুৱে হয়তো আপোনাক এটিকিং কৰিব পাৰে, বন্ধুৰ পৰা আপুনি সময়ত ছাপোৰ্টো নাপাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অন্য কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰত কিছু শুধৰণি হ'ব, যাৰ বাবে যদি কাৰোবাক দিবলগীয়া আছিল, কাৰোবাৰ পৰা আপুনি ধন লৈ থৈ দিছিল, সেই উভতাই দিয়া নাছিল, তেতিয়াহ'লে আজি আৰ্থিক সবলতাৰ বাবে সেই ধন আপুনি উভতাই দিয়াৰ সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। লগতে আপুনি সকলো ব্যক্তিক যদি সহায় কৰাৰ ইচ্ছা কৰি ৰাখে তেতিয়াহ'লে কিন্তু আপোনাৰ কিবা ক্ষেত্ৰত পিছ পৰি ৰোৱা দেখা যাব, আপোনাৰ কৰ্ম হয়তো আজি পিছ পৰি ৰ'ব পাৰে। গতিকে সকলোৰে আশা আকাংক্ষা পূৰণ কৰিব যাওঁতে আপোনাৰে কিবা হয়তো আশা আকাংক্ষা বাকী ৰ'ব পাৰে। গতিকে নিজৰ প্ৰতিও অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব। আজি প্ৰিয়জনৰ সৈতে যিমান পাৰে ভাল ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ প্ৰিয়জনে আপোনাৰ কথা বতৰাত হয়তো অকণমান বেয়া পাবও পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নিজৰ সৌন্দৰ্য বঢ়োৱাৰ চেষ্টা কৰক, কাৰণ নিজৰ যিমান সৌন্দৰ্য বঢ়াব পাৰিব সিমানেই আপুনি আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰাও দেখা যাব। আজি প্ৰিয়জনে হয়তো আপোনাৰ বাবে অকণমান অস্বস্তি অনুভৱ কৰিব পাৰে, গতিকে আপোনাৰ ব্যক্তিত্ব কিছু সলনি কৰাৰ চেষ্টা কৰক, বিশেষকৈ প্ৰিয়জনৰ বাবে। আৰু নিবনুৱাসকলে আজি কৰ্মৰ সন্ধান লাভ কৰিব পাৰে, বিশেষকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰতো কিবা শুভ ফল হয়তো লাভ কৰিব পাৰে। যিমান পাৰে আপুনি নিজৰ চেষ্টা, নিজৰ কষ্ট বঢ়োৱাৰ চেষ্টা কৰক। নিজৰ চেষ্টা আৰু কষ্টই আপোনাক আজি সফলতা নিশ্চয় দিব। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি বেলেগৰ লগত সুখ দুখৰ আদান প্ৰদান কৰাৰ চেষ্টা কৰক, কাৰণ নিজৰ কথাবোৰ, মনৰ কথাবোৰ যিমান আপুনি ক'ব সিমানেই আপোনাৰ দিনটো খুব সুন্দৰ যেন আপুনি অনুভৱ কৰিব। যদি আপুনি দীঘলীয়া সময়ৰ পৰা ক'ৰবাত নিৱেশ কৰি আছে, ধন থৈ আছে, তেতিয়াহ'লে আজি আৰ্থিক লাভৰ সম্ভাৱনা সেই ক্ষেত্ৰৰ ফালৰ পৰা দেখা পোৱা গৈছে। আজি আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আপুনি সেই নিজৰ সমস্যাসমূহ আপুনি নিজেই সমাধান কৰিব লাগিব। কিন্তু ওচৰ পাজাৰ ব্যক্তিসকলে আপোনাৰ মনৰ কথাবোৰ সিমান বুজি নাপাব, গতিকে আপুনি নিজেই স্বতন্ত্ৰভাৱে আগবাঢ়িব লাগিব। আনে হয়তো আপোনাৰ কথা, আপোনাৰ কামৰ দায়িত্ব সিমান আজি নুবুজিব পাৰে। লগতে অনাকাংক্ষিতভাৱে আপোনাৰ দিনটো ৰোমান্টিক হৈ পৰিব, গতিকে এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ দিনটো যথেষ্টখিনি ৰোমান্টিক হৈ পৰিব আৰু অকণমান সুন্দৰ হৈ পৰিব। লগতে দিনটো কেনেকৈ ভাল কৰিব পাৰি, দিনটো কেনেকৈ পজিটিভ কৰিব পাৰি, সেই বিষয়ে আজি আপুনি শিক্ষা লাভ কৰাও দেখা যাব। গতিকে বিভিন্ন বহু কথা আপুনি জানিব পাৰিব। আজি বহু কথা আপোনাৰ শিকাৰ যোগো দেখা পোৱা গৈছে। বৈবাহিক ক্ষেত্ৰত আজি অকণমান পৰিৱৰ্তন অহাও দেখা যাব। অৱশ্যে অকণমান নিসংগভাৱে সময় পাৰ কৰিবলৈ আজি আপোনাৰ মন যাব, কাৰণ কিছু সময় অকলে থাকি সময় পাৰ কৰাটো আপোনাৰ বাবে অতি প্ৰিয় হৈ পৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে কিন্তু ডাঙৰক কিছু সন্মান কৰাও দেখা যাব। বিদ্যাৰ ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ পঢ়াত আজি মনোযোগিতা অকণমান কমিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে, সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও
ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল বৃদ্ধি পাব, গতিকে আপুনি নিজেই কিছু স্বাস্থ্যৱান যেন অনুভৱ কৰিব। খুব এনাৰ্জিৰ মাজেৰে আজি দিনটো আপোনাৰ নিশ্চয় পাৰ হ'ব। লগতে অসাধাৰণ কাম কৰা লোকক দেখা যাব, গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো আজি আপুনি কৰি তুলিব পাৰিব। লগতে আজি আপুনি যিকোনো কাম কম সময়ৰ ভিতৰতে কৰাৰ প্ৰৱণতা আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে অন্য দিনত যিমান সময় লাগিছিল আজি তাতকৈ আধা সময়ৰ ভিতৰতে আপুনি কাম বনবোৰ শেষ কৰাৰ যোগ্যতা আপোনাৰ আজি থাকিব। লগতে নতুন আৰ্থিক পৰিকল্পনাবোৰ সফল হ'ব, গতিকে নতুন ক'ৰবাৰ পথৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও ঘৰৰ যিকোনো ধৰণৰ পৰিৱৰ্তন আপুনি আজি লক্ষ্য কৰিব। ঘৰত আজি সৰু সুৰা পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, কিন্তু আনৰ মতামত লোৱাৰ চেষ্টা কৰক। বিশেষকৈ জ্যেষ্ঠ ব্যক্তিৰ মতামত অবিহনে যদি আপুনি ঘৰত কিবা কাম কৰে, তেতিয়াহ'লে সেই জ্যেষ্ঠ ব্যক্তি অকণমান খং কৰিব পাৰে, অভিমান কৰিব পাৰে। গতিকে যিমান পাৰে ঘৰৰ কাম কৰিলে আপুনি জ্যেষ্ঠ ব্যক্তিৰ উপদেশ লোৱাটো ভাল হ'ব। আজি ভুল সংবাদ ক'ৰবাৰ পৰা পাব পাৰে, নতুবা বুজাবুজিত অকণমান খেলি মেলি হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি সম্পৰ্কটো কিছু গুৰুত্ব ৰাখিব। আজি অৱশ্যে বেছি সময় আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে অতিবাহিত হোৱা দেখা যাব। জীৱনসংগীয়ে অকণমান কথাবোৰ আপোনাক বুজাব বিচাৰিব। বহু সময়ত প্ৰিয়জনৰ উপদেশ হয়তো আহিব পাৰে, প্ৰিয়জনে কথা আপোনাক বুজাই থাকিব বিচৰা আজি দেখা যাব। আজি প্ৰয়োজনতকৈ অধিক হয়তো এই ৰাশিৰ ব্যক্তিসকলে ৰেষ্ট লোৱা দেখা যাব। হয়তো দিনটোৰ বেছি সময় শুই কটোৱা তেওঁলোকক দেখা যাব। গতিকে যিমান পাৰে নিজকে সক্ৰিয় কৰি ৰাখিলে বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুৰ লগত আপোনাৰ গধূলিৰ সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ব, কিন্তু অধিক খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। অধিক নতুবা অতিৰিক্ত খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। আজি আৰ্থিক লেনদেনৰ পৰা অকণমান সতৰ্ক থকাৰ প্ৰয়োজনীয়তা আছে, নহ'লে হয়তো অভাৱত লেনদেন হ'ব পাৰে, কৰিব নলগীয়া ঠাইতো হয়তো আপোনাৰ খৰচ হ'ব পাৰে। ইয়াৰ উপৰিও পুৰণি চিনাকি ব্যক্তিৰ লগত আপুনি মিলা প্ৰীতি কৰি যদি আজি থাকে, তেতিয়াহ'লে সম্পৰ্কত কিছু সুদৃঢ়তা অহা দেখা যাব, কাৰণ পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ দিনটোত বৃদ্ধি পাব। ইয়াৰ বাহিৰে আপোনাৰ প্ৰিয়জনৰ পৰা আজি ছাপোৰ্ট আপোনাৰ ওপৰত সম্পূৰ্ণ থাকিব। প্ৰিয়জনে সঘনাই খা খবৰ লৈ থকাও আজি দিনটোত পৰিলক্ষিত হ'ব। আজৰি সময়ৰ সঠিক ব্যৱহাৰ কৰালৈকে দেখা যাব। গতিকে সময়ৰ কাম সময়ত কৰা আৰু আজৰি সময়ৰ সদব্যৱহাৰ কৰা দিনটোত দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি অইন দিনৰ তুলনাত জীৱনসংগীক খুব বিশেষ যেন অনুভৱ কৰিব, কাৰণ জীৱনসংগী আপোনাক আজি খুব মনোযোগ দিব, গুৰুত্ব দিব আপোনাক। আজি আপোনাৰ অনুভৱ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈও মন যাব। ঘৰৰ মানুহে কথাবোৰ অকণমান কমকৈ বুজি পাব পাৰে, কাৰণ ঘৰৰ মানুহক কথাবোৰ বুজাই কোৱাত অকণমান অসুবিধা হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে সৰু সৰু যাত্ৰাৰ যোগো আজি দেখা পোৱা গৈছে। সামাজিক মেল মিটিং নতুবা অন্য সামাজিক কাৰ্যত হয়তো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি লাভৰ বাবে ক'ৰবাত ধন সঞ্চয় কৰাটো ভাল হ'ব। বিশেষকৈ মিউচুৱেল ফাণ্ড নতুবা অন্য ক'ৰবাত যদি ধন ইনভেষ্ট কৰে তেতিয়াহ'লে আপুনি সুৰক্ষিত স্থানত ধন সঞ্চয় কৰা যেন আপোনাৰ অনুভৱ হ'ব। লগতে আপোনাৰ শাৰীৰিক উৰ্জা শাৰীৰিক শক্তিৰ লগতে মনোবল আৰু উৎসাহ উদ্দীপনাও আজি দুগুণ বাঢ়িব। অন্য দিনৰ তুলনাত পজিটিভ পৰিৱৰ্তন আপোনাৰ জীৱনত অহা দেখা যাব। কিন্তু ঘৰৰ কিবা কথাই অকণমান মনত হতাশ আনিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে আপোনাৰ প্ৰিয়জনৰ লগত ক'ৰবাত যদি আপুনি ফুৰিব যায় তেতিয়াহ'লে আপুনি দিনটো খুব ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। খুব ধুনীয়াকৈ আজি দিনটো পাৰ হ'ব। কৰ্মত গ'লেও আপুনি ঘৰলৈ হয়তো সোনকালে উভতি আহিবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ কৰ্মত অকণমান ঘৰলৈ সঘনাই মনত পৰি থাকিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালৰ লগতো আজি ঘূৰা ফুৰা কৰিবলগীয়া হ'ব পাৰে। আপুনি অকণমান চেষ্টা কৰক, কাৰণ চেষ্টাই আপোনাক আজি বিশেষ সফলতা প্ৰদান কৰাও দেখা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু অপ্ৰয়োজনীয় ক্ষেত্ৰতহে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। গতিকে যিটো বিষয় প্ৰয়োজন সেইটো বিষয় বাদ দি প্ৰয়োজন নোহোৱা কিবা বিষয়ত তেওঁলোকে অধ্যয়ন কৰা দেখা যাব। অন্য কিন্তু সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰো আজি দিনটো ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব। লগতে আজি আপুনি আপোনাৰ জীৱনটোক নিজে উপভোগ কৰিব পাৰিব, কাৰণ খুব ধুনীয়াকৈ ফূৰ্তিৰ মাজেৰে আজি দিনটো যিহেতু অতিবাহিত হ'ব। লগতে যিসকল ব্যক্তিয়ে আপোনাক চিনি পায়, আপোনাৰ সৈতে যিসকল ব্যক্তিৰ সম্পৰ্ক আছে তেওঁলোকৰ সৈতে জড়িত যদি যিমান আপুনি থাকে সিমানেই নতুন পথৰ পৰা ধন আগমনৰ সম্ভাৱনাবোৰ মুকলি হ'ব। গতিকে চিনাকি ব্যক্তিৰ সৈতে জড়িত থাকক, দেখিব নতুন পথেৰে আপোনাৰ হাতলৈ ধন আগমন হ'ব। আৰু আজি বহু ব্যক্তিৰ সৈতে আপুনি সময় পাৰ কৰিব লাগিব, কাৰণ অযথা সময়ো মাজে সময়ে ব্যয় কৰিবলগীয়া হয়তো আজি দিনটোত হ'ব পাৰে। কিন্তু আনৰ পৰা মৰম চেনেহ আজি আপুনি নিশ্চয় লাভ কৰিব। সকলোৱে আপোনাক আজি আপোনাৰ যত্ন ৰাখিব, আপোনাক গুৰুত্ব দিব। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান প্ৰিয়জনক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, নহ'লে হয়তো প্ৰিয়জনে অকণমান বেয়া পাব পাৰে। আজি অন্য ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব। কিবা নহয় কিবা কথাত অন্য ব্যক্তিয়ে আজি আপোনাক প্ৰশংসা কৰাও দেখা যাব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি বৈবাহিক সম্পৰ্কটো মধুৰতা আহিব। লগতে এনেকুৱা এটা হয়তো কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে যি কাম খুব লেহেমীয়া গতিত চলিব, কিন্তু আপোনাৰ সেই কাম কৰিবলৈ অনিচ্ছা থাকিব। তথাপি অনিচ্ছা সত্ত্বেও আপুনি সেই কাম কৰিবলগীয়া হ'ব পাৰে। জিৰণি সময়ত আজি এই ৰাশিৰ ব্যক্তিসকলে বহুদিনৰ পুৰণা কাম বনবোৰত হাত দিয়াও দেখা যাব। বিদ্যাৰ্থীসকলে আজি নজনা কথাবোৰ জানিবলৈ খুব ইচ্ছা কৰা দেখা যাব। গতিকে অকণমান পঢ়াৰ জোৰো বাঢ়িব, পঢ়া শুনাৰ প্ৰেছাৰো অকণমান বৃদ্ধি পাব। বাকী কিন্তু অন্য সকলো দিশত এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ যিসকল মহিলা আছে তেওঁলোকৰ বাবে আজি দিনটো অতি শুভ দিন হিচাপত পৰিগণিত হ'ব। লগতে ফুৰা চাকা কৰাৰ সময়ত অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, কাৰণ আপোনাৰ হয়তো ফুৰা চাকা কৰিলে ক'ৰবাত
আঘাতপ্ৰাপ্ত হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নিজৰ নামত খৰচ অকণমান হ'ব, কিন্তু দীঘলীয়াভাৱে যদি কিবা আপোনাৰ মনত সপোন আছে, সেই সপোনবোৰ কিন্তু দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। গতিকে মনৰ আশাবোৰ পূৰণ হ'ব, দীঘলীয়া সপোনবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সন্তানে আপোনাক আজি গৌৰৱ অনুভৱ কৰাব, গতিকে যদি আপুনি বিবাহিত তেতিয়াহ'লে সন্তানৰ পৰা গৌৰৱ অনুভৱ কৰিব পাৰিব। আপোনাৰ আশা আকাংক্ষাবোৰ মনত আজি বৃদ্ধি পাব, গতিকে নতুন নতুন আশাৰ উদয় হোৱাও দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি খুব ধুনীয়াকৈ পাৰ হ'ব। প্ৰিয় ব্যক্তিক প্ৰেম সম্পৰ্কত লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে দিনটো অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। নিজৰ বাবে সময় উলিওৱাৰ চেষ্টা কৰক, তেতিয়া দেখিব আপুনি সময়ৰো সদব্যৱহাৰ কৰিব পাৰিব। আৰু যদিও ব্যস্ত থাকিব তথাপি সময়ৰ সদব্যৱহাৰ কৰাক লৈ আপুনি কিছু শিক্ষা নিশ্চয় লাভ কৰিব। আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে নিজক কিছু উচ্চ যেন অনুভৱ কৰোৱা দেখা যাব, কাৰণ নিজক শুদ্ধ বুলি এওঁলোকে প্ৰমাণিত কৰিবলৈ বহুখিনি চেষ্টা কৰা দেখা যাব। অকণমান চিন্তাধাৰাত আপুনি সলনি কৰাৰ চেষ্টা কৰক, কাৰণ কঠোৰ হৈ থাকিলে, আকুৰগুজ হৈ থাকিলে আপোনাৰ কাম বনবোৰ সিমান নহ'ব। গতিকে আপুনি মিঠা কথাৰে, চলাহী কথাৰেও যদি আনৰ পৰা লাভ ল'ব বিচাৰে তেতিয়াহ'লে দেখিব আপুনি সেই ক্ষেত্ৰত নিশ্চয় সফল হ'ব পাৰিব। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি এনে কাম কৰাৰ চেষ্টা কৰক যি কাম কৰি আপুনি খুব ভাল পায়। গতিকে মনে ভাল পোৱা কাম কৰাহে ভাল হ'ব। আজি আপোনাৰ স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব। বিগত দিনত স্বাস্থ্যত চলি থকা দুৰ্বলতাবোৰ আজি নোহোৱা হ'ব। যিমান পাৰে অকণমান আৰ্থিক খৰচ কৰাৰ পূৰ্বে অকণমান ভাবি চিন্তি চাইফালে খৰচ কৰাটো ভাল হ'ব, নহ'লে অবাবত ধন ব্যয় হ'ব পাৰে। আজি যিকোনো ক্ষেত্ৰত হয়তো কিবা খবৰ আপোনাৰ ওচৰত আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰতো শুভ খবৰ অহাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো পৰিয়ালতো কিবা ভাল খবৰ আজি আহিব পাৰে। বিবাহৰ যিসকল উপযুক্ত ব্যক্তি তেওঁলোকৰ জীৱনত আজি বিবাহৰ নতুন সম্ভাৱনাবোৰ আহি পৰিব। গতিকে বিবাহৰ নতুন প্ৰস্তাৱো আজি আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত ঘৰ চাফ কৰা, ঘৰ পৰিপাতি কৰা এনেধৰণৰ কামত ব্যস্ত থাকিবলগীয়া হয়তো হ'ব পাৰে। বিবাহিতসকলৰ বাবে শুভ। লগতে আজি বেচা কিনা আপোনাৰ দিনটোত হৈ থাকিব। ক্ৰয় বিক্ৰয়ৰ যোগো আজি দিনটোত পৰিলক্ষিত হৈছে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকল আজি যিমান পাৰে সাহসী হোৱাৰ চেষ্টা কৰক, কাৰণ সাহসিকতাই আপোনাক আজি বিভিন্ন পৰিস্থিতিত কিছু আগবাঢ়ি যোৱাত সহায় কৰিব। লগতে মনত পজিটিভ চিন্তাধাৰাৰ অনাৰ চেষ্টা কৰক। পজিটিভ চিন্তাধাৰাই আপোনাৰ মনৰ বাধাবোৰো দূৰ কৰিব। আজি যিকোনো কাম সোনকালে কৰিবলৈ আপোনাৰ মন যাব, কাৰণ অকণমান পলম হ'লে হয়তো সেই কামত অনিচ্ছা ভাৱ আহিব পাৰে। গতিকে সোনকালে হোৱাটো আপোনাৰ বাবে আজি ভাল হ'ব। আজি যিকোনো কাম, যিকোনো কথা চালি জাৰি যদি আপুনি নাচাই আগবাঢ়ে তেতিয়াহ'লে কিন্তু আপোনাৰ লোকচান হ'ব পাৰে। গতিকে য'তেই নাযাওক কিয়, যিয়েই নকৰক কিয়, অকণমান ভালদৰে চাই চিতি চালি জাৰি চাইহে আপুনি আগবঢ়াটো ভাল হ'ব।
আজি যিমান পাৰে নিজৰ গোপনীয় কথাবোৰ আনৰ সৈতে শ্বেয়াৰ নকৰিব, প্ৰিয়জনকো পাৰিলে শ্বেয়াৰ নকৰিব, কাৰণ গোপনীয় কথা আনে গম পালে অকণমান আপোনাৰ ক্ষতি হ'ব পাৰে। আজি সম্পৰ্কত কোনোবা তৃতীয় পক্ষৰ ব্যক্তিৰ হস্তক্ষেপ হ'ব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি কিন্তু এই ৰাশি ব্যক্তিসকলৰ সোনকালে সমস্যাবোৰ সমাধান কৰাৰ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে অসুবিধাসমূহো খুব সোনকালে খৰতকীয়াকৈ এওঁলোকে সমাধান কৰা দেখা যাব। জীৱনসংগী অকণমান এলেহুৱা হ'ব পাৰে, গতিকে আজি প্ৰিয়জনৰ ব্যক্তিত্ব হয়তো অকণমান এলেহুৱা প্ৰবৃত্তিৰ হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজক প্ৰশংসাৰ পাত্ৰ যেন অনুভৱ কৰিব, কাৰণ আপোনাৰ গুণ গৰিমা অন্য ব্যক্তিয়ে প্ৰশংসা কৰা দেখা যাব। বিদ্যাত শিক্ষাৰ্থীসকলে আজি শিক্ষাগুৰুৰ অকণমান সহায় ল'ব লাগিব, কাৰণ শিক্ষাগুৰুৰ সহায় অবিহনে আজি কথাবোৰ শিকাত অকণমান অসুবিধা হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি মানসিকভাৱে কিছু ফূৰ্তিয়াল হৈ থকা দেখা যাব, গতিকে আজি দিনটোত ফূৰ্তি আনন্দৰ মাজেৰে দিনটো আপোনাৰ পাৰ হ'ব। সৰু সৰু যাত্ৰাও অৱশ্যে হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে সৰু হ'লেও যাত্ৰা আপুনি আজি কৰিব লাগিব। সামাজিক কিবা কাম বনতো হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি কোনোবা খুব ঘনিষ্ঠ ব্যক্তিৰ সৈতে আপোনাৰ কাজিয়া হ'ব পাৰে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাৰ চেষ্টা কৰক, মতভেদ হোৱাৰ সম্ভাৱনা আছে। আজি অকণমান ধন খৰচ হোৱাৰ সম্ভাৱনাও আজিৰ দিনটোত পৰিলক্ষিত হৈছে। লগতে ঘৰুৱা ক্ষেত্ৰত অকণমান হতাশ হ'ব পাৰে, গতিকে ঘৰতো আপুনি আজি গুৰুত্ব দিব লাগিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আপোনাৰ ধুনীয়াকৈ পাৰ হ'ব। প্ৰেমত কিছু আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব, গতিকে যিমান পাৰে প্ৰিয়জনৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক, দেখিব বাকী চিন্তাবোৰ আপোনাৰ নিশ্চয় নোহোৱা হ'ব। আজি নতুন কামৰ সন্ধান লাভ কৰিব, গতিকে হয়তো দিনটোত যিকোনো ক্ষেত্ৰত নতুন কামৰ খবৰ হয়তো লাভ কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে অনুভৱী ব্যক্তিক লগ পাব। বহু ক্ষেত্ৰত আপোনাৰ কৰ্মতে হওক বেলেগ ক্ষেত্ৰতে হওক অনুভৱ থকা ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। বৈবাহিক সম্পৰ্ক আজি ধুনীয়া হ'ব, কিন্তু ঘৰত সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সুযোগ সুবিধা আজি নিশ্চয় লাভ কৰিব। বাকী অন্য সকলো দিশত হ'ব। বিদ্যাত এই ৰাশি ব্যক্তিসকলে একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হোৱা আজি পৰিলক্ষিত হ'ব। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যৰ অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু সন্তানৰ বাবে আপোনাৰ ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। সন্তান অথবা শিশুৰ জৰিয়তে আপোনাৰ আজি ধন আগমনৰ পথবোৰ মুকলি হ'ব। আজি যদি আপোনাৰ দূৰত কোনোবা আত্মীয় ব্যক্তি আছে, তেতিয়াহ'লে তেওঁলোকৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে নতুনকৈ প্ৰেমৰ অনুভূতি আপুনি অনুভৱ কৰিব, গতিকে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা আছে। অযথা ক্ষেত্ৰত খৰচ হ'ব পাৰে, গতিকে অযথা ক্ষেত্ৰত খৰচ কৰাৰ পৰা দূৰত থাকিব। আজি অৱশ্যে নিজৰ জটিলতাবোৰ আপুনি দূৰ কৰিবৰ বাবে মন্দিৰ নতুবা কোনোবা আধ্যাত্মিক স্থানলৈ যোৱাৰ চেষ্টা কৰক, দেখিব
জীৱনৰ জটিলতাবোৰ আপোনাৰ নোহোৱা হ'ব আৰু জীৱনটো ধুনীয়াকৈ আপুনি উপভোগ কৰিব পাৰিব। আৰু যি পৰিকল্পনা অৱশ্যে কৰিছে সেই পৰিকল্পনাসমূহত সফলতা প্ৰাপ্তিৰো আজি দিনটোত সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আৰু যিসকল নিবনুৱা ব্যক্তি কৰ্মৰ সন্ধানত আছে তেওঁলোকে আজি মন পচন্দৰ কৰ্ম পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে অকণমান চেষ্টা কৰক, দেখিব নিশ্চয় আপুনি মনে বিচৰা ধৰণৰ কৰ্ম লাভ কৰিব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।